হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনালোঁ এটা নতুন ভিডিঅ'লৈ ভিডিঅ'টো টাইটেলটো দেখি সকলোৱে গম পাইছে প্লাছ সকলোৱে হয়তো অলৰেডি জ্ঞাত মোৰ ভিডিঅ'টো দিয়া দেৰি হৈছে যে আমাৰ ডিএমই এক্সাম পিছুৱাই দিয়া হৈছে আচল কথা সেইটো নহয় এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য আৰু এটা বেলেগ কথা হয় যিটোৰ বিষয়ে আপোনালোকক মই এতিয়া অৱগত কৰিবলৈ গৈ আছোঁ প্ৰথমতে কৈ থওঁ ডিএমই এক্সাম যিটো শেডিউল আছিলে মাৰ্চত সেইটো মাৰ্চৰ লাষ্টলৈ পিছুৱাই দিয়া হৈছে যিটো অফিচিয়েল নটিচ দি পেলাই যে যিটো 9 তাৰিখে হ'বলগীয়া ডিএমই নন টেকনিক্যাল গ্ৰেড 3 পোষ্ট আছিলে হেতু the written examination shall be held on 30 মাৰ্চ দেওবাৰ হয় আৰু হেদিনা হে এক্সামটো হ'ব আৰু তাৰ লগতে এটো ওয়েবসাইটত বাকিখিনি বস্তু পাই থাকিব বুলি কৈছে আসল কথা এটো নহয় আসল কথা এটা বেলেগ হয় মই আপোনালোকক কৈ আছো আপোনালোকৰ বাবে এটা ভাল খবৰ হয় মই নিজে কষ্ট কৰি আপোনালোকৰ বাবে ডিএমই এটা সিৰিজ লৈ আহিম হেতু অকল ডিএমই নহয় হা প্ৰত্যেকটো জবৰ কাৰণে ইম্পৰ্টেন্ট হ'ব হেয়া লাগিলে এপিএসসি জুনিয়ৰ ইঞ্জিনিয়াৰিং পিডব্লিউডি যিখিনি আহি আছে তারপৰি ডিএমই তারপৰি এপিএসসি সিসেট পেপাৰখনতো মেথছ আহে আলটিমেটলি মই আপোনালোকক ক'বলৈ গৈ আছো যে মই মেথছ আৰু ৰিজনিংৰ কিছুমান ক্লাস লৈ আহিম ইম্পৰ্টেন্ট ক্লাস মানে হেখিনিত আমি বেসিক বিলাক সব ক্লিয়াৰ কৰি দিম মই আপোনালোকক শেডিউলটো একবাৰ দেখাই দিম আপোনালোকক যদি মই শেডিউলটো দেখাও টাইম টেবল ফৰ ক্লাसेस অফ ডিএমই এণ্ড এপিএসসি জুনিয়ৰ ইঞ্জিনিয়াৰিং তাৰ লগতে সিসেটৰ কাৰণেও আপোনালোকে চাব পাৰিব অনলি অন আমাৰ অসম জব হাব আসাম জব হাব ইউটিউব চেনেলত মই বহুত কষ্ট কৰিম আপোনালোকৰ কাৰণে যদি আপোনালোকে মোক সাপোৰ্ট কৰে মোক অলপমান চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক অলপমান সবতে শেয়াৰ কৰি দিয়ক অলপমান ৰিচটো বঢ়াই দিয়ক চাওক মই নিজে জব কৰি আছো 5:30 বজাত মই আহি ৰাতিলৈকে ভিডিও বনাও হেতু পিছদিনা মই ৰাতিপুৱা 9টা বজাত আপলোড কৰিম সদায় 9টা বজাত মই আপলোড কৰি গৈ থাকিম ঠিক আছে ইমানখিনি কষ্টৰ বাবদ মোক যদি অলপমান আৰু ৰিচ বঢ়াই দিয়ে আৰু বেছি মানুহ যদি মোৰ এখিনিৰ পৰা উপকৃত হয় মোৰ বেছি ভাল লাগিব মেথছ ৰিজনিং ক্লাস এটো কাৰণে মই কৰাও যে মই নিজে মেথছত অসমৰ ভিতৰত মেট্ৰিকত হাইষ্ট পাইছিলো 100 আৰু হাই সেকেন্ডাৰীটো 99 হাইষ্ট আছিল মোৰ মানে হেবাৰ অসমৰ 99 হাইষ্ট আছিল 100 পোৱা নাছিল 2017 ত তাৰ পিছত মই জেডব্লিউ এক্সাম ক্ৰেক কৰিছো এনডিএ ক্ৰেক কৰিছো তাৰ উপৰি মই তিনটা জব ক্ৰেক কৰিছো যত মেথছে আহে বেছি তো মই এটো কাৰণে আপোনালোকৰ কাৰণে মেথছৰ কোৰ্স লৈ আহিছো ডেইলি দিম 4 পৰা মাৰ্চ 4 তাৰিখৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ'ব সদায় ৰাতিপুৱা 9টা বজাত আপুনি বেষ্ট উপায় হল চেনেলটো সাবস্ক্ৰাইব কৰি ওপৰত নটিফিকেশন ক্লিক কৰি ৰাখক সেকেন্ড কথা আমাৰ যেটো WhatsApp চেনেল আছে জয়েন কৰি লওক তাৰ উপৰি মই এটা টেলিগ্ৰাম চেনেলো খুলিম হেতৰ লিংকো ডেসক্ৰিপচনত থাকিব জয়েন কৰি লওক বেষ্ট উপায় আৰু সদায় ৰাতিপুৱা 9টা বজাত আহি যাব একো এক্সকিউজ নাই টাইম যদি নাই 9টা বজাত কোনোবা বেলেগ কিবা কামত যায় সন্ধিয়া আহি চাওক ডেইলি নোটস বনাওক এই গোটেই শেডিউলটো মই আমাৰ WhatsApp চেনেলত শেয়াৰ কৰি দিম ডেইলি হ'ব চাওক প্ৰথম আমি সায়েন্সৰ পৰা আৰম্ভ কৰিম সায়েন্স এনসিইআৰটি 6 পৰা 10 লৈকে যিমান এনসিইআৰটি ইম্পৰ্টেন্ট পইণ্ট আছে এটা ভিডিঅত দি দিম যিখিনি ডিএমই এক্সামত আহিব পাৰে বা বেলেগ যিকোনো গভৰ্ণমেণ্ট এক্সামত আহিব পাৰে ঠিক তেনেকৈ মেথছৰ ক্লাস হ'ব এদিন 5 তাৰিখে এদিন গেপ লোৱা হ'ব আকৌ 2 নম্বৰ ক্লাসটো হ'ব 7 তাৰিখে মাজত এদিন গেপ থাকিব হেদিনা ৰিজনিং ক্লাস হ'ব সদায় 4-5 ৰ পৰা ডেইলি হ'ব 19 তাৰিখলৈকে 19 তাৰিখলৈকে মেথছ আমি 8টা ক্লাস ৰিজনিং 5টা ক্লাস দিম বাকি পিওআইকিউ কৰাম তাৰপৰি সায়েন্সৰ এনসিইআৰটি খিনি আমি খতম কৰিম সকলো অলপ শেয়াৰ কৰি দিয়ক সাবস্ক্ৰাইব কৰি দিয়ক মোৰ বহুত ভাল লাগিব আমাৰ চেনেল কেটা জয়েন কৰি লওক থ্যাংক ইউ সো মাচ